সকলোকে নমস্কাৰ জনাইছোঁ। আজি উপস্থিত আছোঁ অচ্যুত নৃত্য কলা কেন্দ্ৰ হাজোত আৰু আজি হ'ল শিল্পী দিৱস আৰু এই শিল্পী দিৱসৰ লগত সংগতি ৰাখি এটি বৰ্ণাঢ্য কাৰ্যসূচীৰে শোভাযাত্ৰা অনুষ্ঠিত কৰিছে আৰু এই শোভাযাত্ৰাত ময়ো অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হ'লোঁ। আৰু তাতোকৈ ভাল লগা কথা এইটোৱে যে আজি হ'ল অচ্যুত নৃত্য কলা কেন্দ্ৰৰ 25 বছৰ অতিক্ৰম কৰিলে, অৰ্থাৎ আজি হ'ল অচ্যুত নৃত্য কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী। সেয়েহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে এই বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱকমণ্ডলী আৰু স্থানীয় ৰাইজসকল। এই শোভাযাত্ৰাত প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এই নৃত্য কলা কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ পংকজ নমশূদ্ৰ ছাৰৰ নেতৃত্বত এই শোভাযাত্ৰাখনিৰ আয়োজন কৰা হৈছে আৰু লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ প্ৰাণৰ শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আমি শিল্পী দিৱস পালন কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষতে আজি এই দিৱস পালন কৰা হৈছে। আমাৰ প্ৰাণৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যুতিথি আৰু এই মৃত্যুতিথিত আমাৰ অচ্যুত নৃত্য কলা কেন্দ্ৰৰ তৰফৰ পৰা আমি আজি উদযাপন কৰিছোঁ। আমাৰ আজি এতিয়া আমাৰ আনন্দৰ দিন। আজি আমাৰ অচ্যুত নৃত্য কলা কেন্দ্ৰই 25টা বছৰ গৰকি আজি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ কাৰণে আমাক সময়কণ দিছে আৰু আমি অভিভাৱক, অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰী আৰু আমাৰ হাজোৰ বিশিষ্ট ব্যক্তিসকলৰ লগত সহযোগত আজি আমি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আমাৰ লগতে আছে বিশিষ্ট আমাৰ কবি, সাহিত্যিক, সমালোচক, নিবন্ধকাৰ আৰু আমাৰ হাজো মণিকোট সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি শ্ৰীযুত বিচিত্ৰ নাৰায়ণ ঠাকুৰীয়া আৰু তেখেতে আমাৰ আজিৰ এই অনুষ্ঠানটোৰ মধ্যমণি আৰু তেখেতে আমাক ইয়াত আনি তেখেতসকলৰ আচলতে তেওঁৰ ছোৱালীও এই স্কুলৰে ছাত্ৰী। আজি তেওঁ চাকৰি সূত্ৰে মানে শ্বিলঙত আছে আৰু আমাৰ 17গৰাকী ছাত্ৰীয়ে বিশাৰদ লাভ কৰিছে আৰু মুঠ আমাৰ আচলতে 21গৰাকী, তাৰ ভিতৰত আজি 17গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে উপস্থিত আছে। আৰু ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানটোৰ আজি সাংস্কৃতিক যিটো অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানৰ আমি উদ্বোধন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰাই আনিছোঁ আমাৰ শুৱালকুছিৰ পৰা শ্ৰীযুতা গীতাঞ্জলি কলিতা আৰু তেওঁ এগৰাকী সত্ৰীয়া নৃত্যৰ শিল্পী, গুৰু আৰু লোকনৃত্য শিল্পী আৰু তেখেতৰ নটৰাজ কলা কেন্দ্ৰ আৰু আমাৰ অচ্যুত কলা কেন্দ্ৰ আমি জন্ম দিছিলোঁ আৰু তাৰে যি 2টা থাল শুৱালকুছি আৰু হাজোত আছে, সেইকাৰণে তেখেতক আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ সমগ্ৰ সাংস্কৃতিক কাৰ্যসূচীয়ে তেওঁ উদ্বোধন কৰিব আৰু এই গীতাঞ্জলি কলিতাৰ লগতে আছে আমাৰ জগদা বাইদেউ, অঞ্জু ঠাকুৰীয়া বাইদেউ, আমাৰ অভিভাৱক আছে ভূপেন দা আৰু আমাৰ এইফালে আছে আমাৰ দৈৱকী, আমি নিমন্ত্ৰণ জনাই আছোঁ আমি বিশিষ্ট অতিথি হিচাপে আৰু আমাৰ বন্তি প্ৰজ্বলক আছিলে কনক চন্দ্ৰ মালাকাৰ, বিশিষ্ট সমাজ সেৱক আৰু আমি এই অভিভাৱক আমাৰ বিশিষ্ট সমাজকৰ্মী আমাৰ বিবেকানন্দ দা আৰু বিচিত্ৰ দা আৰু নহ'লে আমাৰ এই অনুষ্ঠানটো আচলতে কৰিব নোৱাৰিলেহেঁতেন। সদায় সাহস দি আহিছে আমাক যে এনেকুৱা এটা অনুষ্ঠান কৰিব লাগে। মই এই দিনটোতে অপেক্ষা কৰি আছিলোঁ যে আজি 25টা বছৰ আমি হাজো ৰাইজৰ এই ছাত্ৰ ছাত্ৰীসকলক দিছোঁ আৰু তেওঁলোকে আজি ফলে ফুলে বটবৃক্ষ হৈছে, কাৰণ নিজৰ নিজৰ ক্ষেত্ৰত নৃত্য বিশাৰদ হৈ আৰু বিশেষকৈ আমাৰ ডেইজি, মধুচন্দা, মৃদুলা কলিতা, প্ৰাৰ্থনা, ব্লিজা, বৰষা, লতিকাও আহিছে আৰু এই গোটেইবিলাকে আমাৰ এই স্কুলৰ ছাত্ৰী আছিলে। তেওঁলোকে নৃত্য বিশাৰদ হৈছে আৰু আমাৰ সৌভাগ্যৰ কথা, ডেইজিয়ে এতিয়া MA কৰি আছে অসম সত্ৰ মহাসভাৰ পৰা। তেনেকৈ আমি ল'ৰা ছোৱালীবিলাকক যি আমি প্ৰাথমিক শিক্ষাৰ পৰা আমি বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে লৈ যাব পাৰিছোঁ, সেইটোৱে ভাবিছোঁ মোৰ এটা ডাঙৰ প্ৰচেষ্টা আৰু প্ৰয়াস কৰিম যাতে আমাৰ হাজো ৰাইজে সকলোৱে জানে যে সত্ৰীয়া নৃত্যটো কি। আমাৰ গুৰু দুজনাই যি দি গৈছে, সেই যি অমৰ সৃষ্টিৰাজি সত্ৰীয়া নৃত্য বৰগীত আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰি থাকিম। আজি আমাৰ তাৰে প্ৰয়াসত আজি সৰু এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে এই অনুষ্ঠানটোৰ আমাৰ এতিয়া আছে সাংস্কৃতিক অনুষ্ঠান, আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ দলীয় নৃত্য নাচিব, আমাৰ একক নৃত্য নাচিব, আমাৰ এতিয়া বিশিষ্ট অতিথিসকলৰ সম্ভাষণ আছে, আমাৰ
আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ 21গৰাকী ছাত্ৰ ছাত্ৰীক আমি মানপত্ৰ আজি প্ৰদান কৰিম আৰু সেই মানপত্ৰ আপোনালোকক মানপত্ৰে তেওঁলোকে উৎসাহিত হ'ব আৰু অনুপ্ৰাণিত হ'ব আৰু ভৱিষ্যতে যাতে তেওঁলোকে আমাৰ নিচিনা এনেকুৱা এখন অনুষ্ঠান গঢ়ি তুলিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক আজি এই আচলতে আমাৰ সত্ৰীয়া নৃত্যৰ নিৰ্মালী প্ৰদান বুলি কয় আমাৰ নিৰ্মালী প্ৰদান অনুষ্ঠান আজি ইয়াতে হ'ব আৰু লগতে এখন মানপত্ৰ এয়া গীতাঞ্জলি কলিতা আপোনালোকৰ আৰু এখনি আৰু এখনি মানপত্ৰৰ পংকজ নমপুত্ৰ সুন্দৰ হাততালি এটা ডাঙৰ হাততালি দিব লাগে আৰু এই এখন এখনকে আদৰণি জনোৱা আহক দাদা আহক আপুনি আহক চৰকাৰ অভিভাৱকসকলক আন্তৰিক অভিনন্দন জনাইছোঁ আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুতিথি আৰু এই মৃত্যুতিথি সমগ্ৰ ভাৰতবৰ্ষত শিল্পী দিৱস হিচাপে উদযাপন কৰে আপোনালোকে এই বিদ্যালয়খনত কণ কণ ল'ৰা ছোৱালীসকলক যি শিক্ষা দিবলৈ পঠাইছে আমাৰ পংকজদাৰ ঘৰত পংকজদাৰ লগত মোৰ চিনাকি লগতে মধুচন্দ্ৰাৰ লগত আপোনালোকে আন্তৰিক আপোনাৰ তহঁতৰ কপাল ভাল দেই শুই নাহিল ন হৰ্ষিতাৰ খান দি দিওঁ মই কৈ দিওঁ মৌচুমী দেউতাক ফটো এখন দি দিব আপুনি আমাৰ হৰ্ষিতা ঠাকুৰীয়াও আমাৰ এই বিদ্যালয়ৰ পৰা নৃত্য বিশাৰত লাভ কৰিছিলে দুইটাকে মাজত ফটো এখন আপুনি লৈ দিব মোক অচ্যুত নৃত্য কলা কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ পংকজ নমশূদ্ৰ ছাৰেও নিজেও নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে এই কলা কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হৈ যোৱা নৃত্য বিশাৰদসকলেও সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে সঁচাকৈ এই অনুষ্ঠানটি ইমান পৰিপাটিকৈ সুন্দৰকৈ সজাই তুলিছে সকলোৱে উপভোগ কৰি বৰ ভাল লাগিল মনোৰঞ্জন দাস আৰু লগতে মোৰ মাজু দাদা মোৰ আৰতি পাউৰি তেজৰে আইনা কান্দিবি আইনা কান্দিবি ভাবনাতে দেৰে কন্তি দিছে অন্তাৰে আজি পাৰতি পাউৰি তেজৰে পাৰতি পাউৰি তেজৰে ধৰণি ধুনীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ আন আন ছাত্ৰীসকলেও নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি আৰু অধিক মনোমোহা কৰি তোলে কণ কণ ছাত্ৰীসকলেও জিলিকা পাখিৰে গীতটিত নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি
অনুষ্ঠানটি আৰু অধিক মনোগ্ৰাহী কৰি তোলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পংকজ গাঁৱৰ প্ৰথম নৃত্য গুৰু জীৱনৰ প্ৰথম চেমি ক্লাছিকেলৰ পৰা ক্লাছিকেল শিকি আমি দুটাই বহুত সৰুৰ পৰা শিকিছোঁ। আমাক আচলতে যেতিয়া আমি সত্ৰীয়া নাচো আমাক কোনেও ভাল নাপায়। সত্ৰীয়া নাচা ছোৱালী বুলি ক'লে মঞ্চত প্ৰাইজো দিয়ে, পশ্চিমীয়া নৃত্যকে সকলোৱে গুৰুত্ব দিয়ে। প্ৰথম জেহাত ঘোষণা কৰি সত্ৰীয়া নৃত্য গুৱাহাটীত শিকি হাজোৰ হায়াৰ ছেকেণ্ডেৰী ক্লাছ কৰি গুৱাহাটীত সত্ৰীয়া নৃত্য শিকো। আকৌ সত্ৰীয়া নৃত্যৰ প্ৰচাৰখনত আমি এনেদৰে নাচি কৰিছিলোঁ বিভিন্ন ঠাইত। তেতিয়া আমাক কোনেও ভাল পোৱা নাছিলে, বেয়া চকুৰে চাইছিলে বাৰু। যিয়ে নহওক আহি সত্ৰীয়া নৃত্য আজি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ পিছত আজি প্ৰতিখন চৰকাৰী স্কুলতে ঐচ্ছিক বিষয় হিচাপে সত্ৰীয়া নৃত্য ঘোষণা কৰিছে। এইটো বৰ গৌৰৱৰ কথা। বিশেষকৈ মই বিশেষকৈ গৌৰৱান্বিত হৈছো, কিয় হাজোৰ নিচিনা অঞ্চলত সত্ৰীয়া নৃত্য নাছিল। বহুতে চিনেমাৰ গানত নাচে, চিনেমাৰ গানবিলাকক প্ৰাধান্য দিয়ে, কিন্তু সত্ৰীয়া নৃত্য নাচিলে কয় আহি কাৰণে এই গান নাচিবৰ কাৰণে। এনেকুৱা শব্দ আমি শুনিছো। এই তেনেকুৱা শব্দক আমি আওকাণ কৰি আৰু এটা অনুভৱ কৰিছো, যেতিয়া আমি সাজি কাচি যাওঁ এই সত্ৰীয়া নৃত্যৰ ধৰক মেকআপ বিলাক বেলেগ ধৰণৰ, হয় নে? গুৰুৱে যি দি গৈছে, শংকৰ গুৰুৱে মাধৱ গুৰুৱে যি দি গৈছে, সেই তেনেধৰণে আমি আগবাঢ়িছিলো। আজি আমাৰ খুব বহুত আনন্দ লাগিছে। আৰু লগতে এই পথাৰখনত আগবঢ়াই লৈ যোৱা আমি শ্ৰদ্ধাৰ দীপালী নায়ক আৰু ৰত্নাকৰ নায়ক আৰু সাবিত্ৰী মালাকাৰ লগতে তেওঁৰ স্বামী নিপেন মালাকাৰ, তেখেতেও আমাক বহুত উৎসাহিত কৰিছে। দুয়োগৰাকী কন্যা সন্তান, এই দুয়োগৰাকী কন্যা সন্তানে প্ৰথমে নৃত্য আৰম্ভ কৰিছিলে। এতিয়া তেওঁ এগৰাকী শিক্ষয়িত্ৰী। মই গৌৰৱ অনুভৱ কৰিছো, তেওঁ অসমীয়াৰ বিষয়ত অনাৰ্ছ লৈ তেওঁ নৃত্যৰ শিক্ষয়িত্ৰী হৈছে আৰু এগৰাকীয়ে BSc পাছ কৰি আমি প্ৰথমতে যেতিয়া শিকিছিলোঁ তেতিয়া পৰীক্ষা দিব দিয়া নাছিলে। 3 বছৰ আমি শিকিছোঁ। তাৰপিছত যেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি পালে তেতিয়া যেতিয়া পৰীক্ষা দিব দিয়া হ'ল তেতিয়াৰ পৰাহে মানুহে হেৰি কৰিছে। আগতে এনেই শিকি আছিলোঁ, এখন চাই ন। তাৰপিছত আৰু সংগীত ক্ষেত্ৰৰ অধীনত যেতিয়া আহিল তেতিয়াৰ পৰা আৰু পৰীক্ষা দিব দিয়া হ'ল। তাৰপিছত পৰা আমি 2012 চনত আমি পাছ কৰিলোঁ বিহাৰত। বহুত বহুত ভাল লাগিছে। আমাৰ এই নৃত্যৰ পথাৰখনত 25টি বছৰ 25টি বসন্ত পালন কৰিছো। আচলতে এনেকুৱা আছিল যে আমি হাজোৰ পৰা গুৱাহাটী ক্লাবত শিকিব যাওঁ। মোৰ গুৰু ডক্টৰ প্ৰয়াত গৰিমা হাজৰিকা বাইদেউ, এই গৰিমা হাজৰিকা বাইদেউ হেডায়তপুৰ গুৱাহাটী ক্লাবত থাকে। আমি ইয়াতে ক্লাছ কৰো, ৰাতিবেলা আকৌ তাতে ক্লাছ কৰিব যাওঁ, আকৌ ৰাতি 11 বজাত 10 বজাত আহি আমি ঘৰ পাওঁ, হাজো পাওঁহি। এই কাৰণে যিটো আমি গুৱাহাটীৰ পৰা হাজোৰ অহা যোৱা কৰি আমি যি শাস্ত্ৰীয় নৃত্য শিকিছো, সেই অভাৱ পূৰণ কৰিবৰ কাৰণে মই আপোনালোকক ইমান সুবিধা হাজোৰ ছাত্ৰ ছাত্ৰী হাজোতে শিকিব পৰা এটা সুবিধা আজি হৈছে। আজি আমি সত্ৰ মহাসভাৰ জৰিয়তে আমি ইয়াতে আজি এই অনুষ্ঠান কৰিবলৈ সক্ষম হৈছো। প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ত আমাৰ ইয়াতে পৰীক্ষা দিব পাৰে আমি আমাৰ স্কুলে। আৰু আমাৰ ইয়াতে গৱেষণা কেন্দ্ৰ আছে। আমাৰ ইয়াৰ পৰা PhD ছাত্ৰ ছাত্ৰীও ওলাব ভৱিষ্যতে, সেইকাৰণে মই কামনা কৰিছো। আৰু লগতে আজি আমাৰ লতিকা বৰষা দুইগৰাকী ভতিজা ছোৱালী, তাই বিয়া হৈছে বিজয়নগৰত। আজি তেওঁৰ পুত্ৰক লগত লৈ আহিছে। আজি কিমান আনন্দৰ কথা। আজি আমি মধুচন্দা আন্তঃৰাষ্ট্ৰীয় নৃত্যশিল্পী, আচলতে মধুচন্দাই প্ৰদৰ্শন নকৰে, মোৰ কাৰণে নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে। আজি গোটেইকেইজনী মই কাষত থিয় হৈ এখনি ফটো উঠিব বিচাৰিছো। সেই ফটো গোটেইকেইজনী নৃত্য বিশাৰত আহা মোৰ ওচৰলৈ।